নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে বৰ্তমানলৈকে আছোঁ। আজি হৈছে কালী পূজা আৰু অহা কাইলৈ দেৱালী, কিন্তু আমাৰ অসমৰ বাহিৰে অন্যান্য বহু ঠাইত ভাৰতৰ আজিয়ে দেৱালী পালন কৰা হ'ব। আৰু আমাৰ অসম আৰু অসমৰ ওচৰে পাজৰে বিভিন্ন ঠাইত বা পশ্চিমবংগ বা ঠাই বিশেষে আজি কালী পূজা আৰু অহা কাইলৈ দেৱালী পালন কৰা হ'ব। কিন্তু যিহেতু আজিয়ে দেৱালী হিচাপে বহুতে মানিব আৰু যিহেতু আজিয়ে দেৱালী হিচাপে বহু ঠাইত পালন কৰা হ'ব, গতিকে হনুমানজী আৰু দেৱালীৰ লগত সম্পৰ্কৰ কথা কিছুমান মই আপোনালোকক ক'বলৈ বিচাৰিম, কিছু নিয়ম ক'বলৈ বিচাৰিম। যিখিনি নিয়ম আজি আচলতে কালী পূজা যদিও আপোনালোকে যিহেতু দেৱালীৰ সময়খিনিও আৰম্ভ হয়, গতিকে আজি আপোনালোকে সেই নিয়মটো কৰিব পাৰিব। অহাকাইলৈ যিহেতু মঙলবাৰ আৰু এই মঙলবাৰ দিনটোত আমাৰ দেৱালী, অসমৰ যিটো দেৱালী পালন কৰা হয়, আমাৰ অসমীয়া দেৱালী যিধৰণে পালন কৰোঁ, গতিকে এই দুইটা দিনৰ কাৰণে আপোনালোকক মই নিয়ম ক'ব বিচাৰিম, যিখিনি নিয়ম কৰি বহুতে আপোনালোকে সফল পাব পাৰিব। আৰু এটা কথা মই আপোনালোকক কওঁ যে মঙলবাৰৰ কাৰণে যিটো নিয়ম ক'ম, সেই নিয়মটো আচলতে ইতিমধ্যে মই জুলাই মাহত আপোনালোকক কৰিবলৈ দিছিলোঁ। জুলাই মাহত সেই নিয়মটো কৰি বিভিন্নজনে বিভিন্ন ধৰণৰ ফলাফল লাভ কৰিলে। চাকৰি পোৱাৰ ক্ষেত্ৰত বহুতেই ফলাফল লাভ কৰিলে বা বিভিন্নজনে বিভিন্ন ফলাফল লাভ কৰিলে। গতিকে এই নিয়মটো মই পুনৰবাৰ আপোনালোকক ক'ম, কিন্তু প্ৰথমতে আপোনালোকক জনাব বিচাৰিম যে আজি যিহেতু কালী পূজা বা কালী পূজা যদিও ভাবিছোঁ আজি দেৱালী বুলি আপোনালোকক দুইটা দিনৰ নিয়মখিনি ক'ম। যিহেতু দেৱালীৰ লগত প্ৰভু ৰামচন্দ্ৰৰ গোটেইখিনি সম্পৰ্ক আছে, বাকী অন্যান্য বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণৰ এটা কাহিনী বা পুৰণি কথা জড়িত হৈ আছে, যদিও সেইখিনিলৈ আমি এতিয়া নাযাওঁ। কিন্তু যিহেতু প্ৰভু ৰামচন্দ্ৰই বনবাস খাটি অহাৰ পিছত ৰাৱণক হৰুৱাই ৰাৱণৰ বিৰুদ্ধে বিজয়ী হৈ অহাৰ পিছত যেতিয়া অযোধ্যাত ভৰি দিছিলে বা অযোধ্যালৈ যেতিয়া আহিছিলে, অযোধ্যা গোটেই প্ৰজাবাসীয়ে সকলোৱে নিজৰ ৰজাজনক পাই আনন্দ উল্লাসত আনন্দিত হৈ পৰিছিলে বা বহুত উৎফুল্লিত হৈ পৰিছিল, যাৰ কাৰণে এই তেখেত অহাৰ কাৰণে, প্ৰভু ৰামচন্দ্ৰ অহাৰ কাৰণে গোটেই অযোধ্যাতে পোহৰৰ চাকিৰে বা গোটেই অযোধ্যাখন পোহৰাই তুলিছিলে। আচলতে মূল দেৱালী বুলি ক'বলৈ গ'লে সেইখিনি, কিন্তু মই সেইদিনাও কৈছোঁ যে পোহৰৰ উৎসৱৰ ঠাইত আমাৰ লাহে লাহে শব্দৰ উৎসৱলৈ পৰিণত হৈছে। সেইটো নহ'লেও হয়। আচলতে পোহৰ আমি বিভিন্ন ধৰণে উৎপন্ন কৰিব পাৰোঁ বা চাকি জ্বলাই কৰিব পাৰোঁ। বহুতে মোমবাতি জ্বলাই কৰে বা আমাৰ আচলতে যিটো থলুৱা মাটি চাকিৰে চাকি জ্বলোৱা হয় মিঠাতেলেৰে, সেইটোৱে আচলতে উন্নত মানৰ, আচলতে সেইটোৱে খুব দেখিবলৈ খুব ধুনীয়া হয়। বা বিভিন্নজনে বিভিন্ন ধৰণৰ আজিকালিতো লাইট চাইটহে আমিও লগাওঁ, সেইটো কথাটো আৰু বেলেগেই নহয় জানো। কিন্তু মূলতঃ যিটো চাকিৰে পোহৰ কৰিব পৰা যায়, সেইটোৱে আচলতে দেৱালীত দেখিবলৈ খুবেই বেছি ধুনীয়া লাগে। যি কি নহওক, মই সকলোলৈকে কালী পূজাৰ লগতে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো ভগৱানে কুশলে ৰাখক, মংগলে ৰাখক, তাৰে কামনা কৰিছোঁ। আৰু যিহেতু প্ৰভু ৰামচন্দ্ৰৰ এই জয় হনুমানজীৰ অবিহনে সম্ভৱ কিন্তু নাছিলে। আপোনালোকে চাব এটা কথা যে হনুমানজী এনে শক্তি, হনুমানজী হৈছে মহাদেৱ অৰ্থাৎ শিৱৰ অৱতাৰ, আৰু হনুমানজীয়ে এনে সময়ত তেখেতক সহায় কৰি থৈছে। আপুনি বিশ্বাস কৰক যে প্ৰভু ৰামচন্দ্ৰহে আচলতে ভগৱান হিচাপে মানা হয় বা তেতিয়াও ভগৱান আছিলে ৰামচন্দ্ৰ হয়, কিন্তু হনুমানজী তেতিয়াও ভগৱান নাছিল বা এতিয়াও আমি ভগৱান হিচাপে তেখেতক আমি সেৱা শুশ্ৰূষা বা তেখেতক আৰাধনা নকৰোঁ। এতিয়া দেৱালীৰ লগত হনুমানজীৰ যিখিনি সম্পৰ্ক আছে সেই কথাখিনি আপোনালোকক মই জনাম যে আপোনালোকে নিশ্চয় জানে যে যদি হনুমানজী নহ'লহেঁতেন, ৰামায়ণত যদি হনুমানজী নাথাকিলেহেঁতেন, লংকা কাণ্ডত যদি হনুমান নাথাকিলেহেঁতেন, তেনেহ'লে সেইখিনি লংকা কাণ্ড নহ'লেহেঁতেন। কাৰণ প্ৰভু ৰামচন্দ্ৰক যিখিনি হনুমানজীয়ে সহায় কৰিছে সেইখিনি কেৱল তেওঁহে কৰিব পাৰিলেহেঁতেন। আপুনি চাওক যে হনুমানজী এনেকুৱা কিছুমান শক্তি আছিল, তেওঁ সাগৰ পাৰ হ'ব পাৰে, যিখিনি অন্য কোনেও পাৰ হ'ব নোৱাৰে। তেওঁ সাগৰ পাৰ হৈ গৈ ওপৰেদি গৈ পেলাই তাৰপিছতহে তেওঁ সীতামাক বিচাৰি উলিয়াইছিলে, যেতিয়া মুখতহে আঙুঠিটো লৈ গৈছিলে। গোটেই কথাখিনি চালি লিখাই আছিলে। গৈ প্ৰভু ৰামচন্দ্ৰৰ আঙুঠিভাগ যেতিয়া সীতামাক দেখাইছিলে, সীতামাই যেতিয়া চিনি পায়, গোটেই কথাখিনি তেনেধৰণে আৰম্ভ নহয় জানো। আপোনালোকেতো গোটেইখিনি কথাই জানে, তথাপিও মাজে মাজে কৈ থাকিবলৈ মই চেষ্টা কৰোঁ। গতিকে আপোনালোকে চাওক যে ভগৱান হৈছিলে শ্ৰী ৰামচন্দ্ৰ, হনুমানজী আছিলে তেখেতৰ দূত মাত্ৰ। কিন্তু ৰামচন্দ্ৰক ভগৱানজনক সহায় যদি সেই দূতজনে নকৰিলেহেঁতেন, হনুমানজীয়ে যদি সহায় নকৰিলেহেঁতেন, তেনেহ'লে কিন্তু সেই জয় বা সেই ৰাৱণৰ বিৰুদ্ধে সেই বিজয় সম্ভৱ নাছিলে। কিন্তু কথাটো আপোনালোকে এনেধৰণে চাওক যে যিজন দূতে ভগৱানক সহায় কৰিব পাৰে,
ভগৱানে বিপদ হ'লে তেখেতক ক'ব পাৰে, তেনেহ'লে আমাৰ বিপদ হ'লে আমি তেখেতক আমি কিয় ক'ব নোৱাৰোঁ? এতিয়া আমাক ৰামচন্দ্ৰৰ কৃপা লাগে, যাৰ দ্বাৰা আমি হনুমানজীক প্ৰাৰ্থনা কৰিম, হনুমানজী প্ৰাৰ্থনাৰ যোগেদি আমি ৰামচন্দ্ৰৰ কৃপা ল'ম। গতিকে আজি যিহেতু ৰামচন্দ্ৰৰ বিজয় উৎসৱ দেৱালী অহাকালিলৈও আমাৰ অসমত পালন কৰা হ'ব, দেৱালী বা কালী পূজা যি সময়খিনি, এই সময়খিনিত আপুনি কি কৰিব যে আজি ৰামচন্দ্ৰ বিজয় হৈছে, আজি হনুমানজীক কেনেকুৱা ধৰণৰ আনন্দ উল্লাসত আছে আপুনি ভাবক। যে ইমান বেছি ফূৰ্তিত আছে, ইমান বেছি তেওঁ আনন্দত আছে, তেখেতক যদি আজিৰ দিনটোত আমি স্মৰণ কৰিব পাৰোঁ, তেখেতক যদি আমি মাতিব পাৰোঁ, তেখেতে আমাৰ মনোকামনাখিনি খুব সোনকালে ইমিডিয়েট তেওঁ আমাক সমাধান কৰি দিব বা আমাক কৰি দিব। গতিকে আজিৰ দিনটোত বিশেষকৈ শত্ৰু নাশ কৰিব পৰাই হওক বা আমাৰ বিপদ আপদ দূৰ কৰিব পৰাই হওক, গোটেই কথাখিনি কিন্তু আমি আজিৰ দিনটোত আমি কৰিব পাৰোঁ। কেৱল আমি হনুমান চালিচাখন পাঠ কৰিলে আমাৰ গোটেই সমস্যাখিনি দূৰ হয়, মই আপোনালোকক আগৰ পৰাই কৈ আছোঁ। কিন্তু আজিৰ দিনটোত এটা নিয়ম কৰিব লাগিব যে আপোনালোকে আজিৰ দিনটোত এটা সংকল্প ল'ব পাৰে। সংকল্পটো এনেধৰণৰ হ'ব যে আপুনি এদিনীয়া এটা সংকল্প ল'ব লাগিব। এদিনীয়া সংকল্পত আচলতে পৰাপক্ষত 100 বাৰ পাঠ কৰিব লাগে, কিন্তু আজি 100 বাৰ পাঠ কৰা সংকল্প নহয়, যিহেতু আজি হনুমানজীৰ এটা ফূৰ্তিৰ দিন, আজি বিজয় উল্লাস কৰিব। গতিকে আজিৰ দিনটোত আপোনালোকে কৰিব কি যে আপুনি এখন থাপনা পাতিব। যদি আপোনাৰ থাপনা আছে সেই থাপনাখনতে হ'ব, কিন্তু প্ৰসাদ হিচাপে তেওঁলোক বুনিয়া লাডু আনিব। এই যে বুটটো যে চানা বুটটো আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে আনিব পাৰে, গুড় তেখেতক দিব পাৰে বা বিভিন্ন ধৰণৰ ফল মূল তেখেতক অৰ্পণ কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, তেখেতলৈ বুলি যিটো আপুনি প্ৰসাদ অৰ্পণ কৰে সেই প্ৰসাদটো আমি খাব নালাগে। যদি নিজে খাবৰ কাৰণে আপুনি প্ৰসাদৰ ব্যৱস্থা কৰিব বিচাৰে, তেনেহ'লে সেই প্ৰসাদখিনি কিন্তু বেলেগকৈ আনি ল'ব। যদি আপুনি ভাবে যে আমাৰ ঘৰখনত 5জন সদস্য, আপুনি 6টা বুনিয়া লাডু আনিব, যে এটা বুনিয়া লাডু তেওঁৰ কাৰণে, বাকী বুনিয়া লাডুখিনি আপোনাৰ কাৰণে বা আপোনাৰ ঘৰখনৰ মানুহৰ কাৰণে। বা ঠিক তেনেকৈ যদি আপোনালোকে কল দিব বিচাৰে বা ক্ষীৰ অকণমান বনাই দিব বিচাৰে, তেওঁলোক যিখিনি অৰ্পণ কৰিব, বুনিয়া লাডু, ক্ষীৰ হওক, চানা বুট হওক, গুড় হওক, সেইখিনি এটা বাতিতে ৰাখি আপোনালোকে তেওঁলোক বুলি অৰ্পণ কৰিব পাৰে। আৰু সেইখিনি আপুনি যেতিয়া চালিচাখন পাঠ কৰা হ'ব, যেতিয়া চাকি বন্তিখিনি নুমাব, সেইখিনি তেখেতে খাবলৈ বুলি ভোগ হিচাপে আপুনি কলপাত এখনত লৈ ধুনীয়াকৈ ঘৰৰ যিখিনি চাৰিসীমা আছে, বাহিৰত নহয়, ঘৰৰ চাৰিসীমাৰ ভিতৰতে আপুনি যিকোনো এডাল ডাঙৰ গছৰ তলত আপোনালোকে ৰাখিব পাৰে, যাতে সেইখিনি তেওঁ ভোগ হিচাপে গ্ৰহণ কৰিব পাৰে। চৰাই চিৰিকটিয়ে গ্ৰহণ কৰিব পাৰে বা জীৱ জন্তুৱে গ্ৰহণ কৰিব পাৰে, তাত আপুনি চাবলগীয়া একো কথা নাই। এটা ঘটি ল'ব লাগে, সেই ঘটিটোত আপুনি যেতিয়া পাঠ কৰে, পাঠ কৰাৰ যি শক্তিখিনি, সেই শক্তিখিনি ঘটিটোত অবজাৰ্ভ হয় বা ঘটিখিনি গ্ৰহণ কৰে, ঘটিটোৰ পানীখিনিয়ে গ্ৰহণ কৰে। গতিকে সেই ঘটিৰ পানীখিনি আপোনালোকে ধুনীয়াকৈ ঘৰত বাহিৰে ভিতৰে ছটিয়াব, ভৱিষ্যতৰ কাৰণে ৰাখিব পাৰে বা নাৰাখিবও পাৰে, কিন্তু ছটিয়াব পাৰে, ঘৰৰ সকলোৱে খাব পাৰে। কালিৰ দিনটোত কাৰণে এটা খুব ধুনীয়া সংকল্প আপোনাৰ হৈ যাব। আপুনি ন্যূনতম 3 বাৰ পাঠ কৰিব, আৰু বেছিকৈ আপুনি যিমান পাঠ কৰিব পাৰে সেইটো আপোনাৰ সম্পূৰ্ণ নিজস্ব কথা, কিন্তু ন্যূনতম কাইলৈ 3 বাৰ পাঠ কৰি তেখেতক আপুনি নিজৰ সমস্যাখিনি কৈ এটা সংকল্প ল'ব পাৰে। সেইখিনি আপোনালোকৰ মনোকামনা সিদ্ধি হ'ব। এই কথাখিনিৰ লগত সংকল্পৰ ভিডিঅ'টো জইন হৈ আছে, গতিকে পুৰণা মোৰ 2 মাহ বা 3 মাহ আগৰ যি সংকল্পৰ ভিডিঅ'খিনি আপোনালোকে চাব পাৰিব। তাৰ লগত এই কথাখিনি আপুনি জইন কৰি দিব, কেনেধৰণে সংকল্প লৈ গোটেই কথাখিনি আপোনালোকে বুজি পাব। এতিয়া কথাটো এনেকুৱা হ'ল যে অহাকাইলৈ কি কৰিব? অহাকাইলৈৰ কাৰণে মই এটা নিয়ম দিব পাৰোঁ যে আপোনালোকে হনুমান মন্দিৰত যাব পাৰে। যিহেতু মঙলবাৰ পৰিছে, আপোনালোকে হনুমান মন্দিৰত সন্ধিয়া সময়ত গৈ ঘৰৰ পৰা এটা লং লৈ যাব লাগে নিগেটিভিটি দূৰ কৰিবৰ কাৰণে, আৰু জ্বলাব লাগে চামেলি তেলৰ চাকি। চামেলি তেলটো এতিয়া ক'ত পায় বুলি সুধিলে, আপোনালোকে যিকোনো হনুমান মন্দিৰৰ সন্মুখৰ দোকানত চামেলি তেল পোৱাই যায়। সেই চামেলি তেল আপোনালোকে জ্বলাব লাগে, তাত এটা লং দিব লাগে, চাকি জ্বলাব লাগে, 4 গছ জ্বলাই আপুনি ধূপ জ্বলাব লাগে। ধূপ জ্বলাই তেখেতক আপুনি ধুনীয়াকৈ সেৱা প্ৰাৰ্থনা কৰি এবাৰ মন্দিৰৰ ভিতৰতে হওক বা বাহিৰতে হওক হাতযোৰ কৰি আপোনালোকে হনুমান চালিচাখন পাঠ কৰিব লাগে, আৰু নিজৰ যিখিনি মনোকামনা আছে সেইখিনি লিখিব লাগে। সেই কথাখিনি কেনেকৈ লিখিব লাগে যে আপুনি ঘৰৰ পৰা এখন কাগজ লৈ যাব লাগিব, যিকোনো ৰঙৰ চিয়াঁহীৰ পেন আপুনি ল'ব পাৰে, লৈ কাগজখনত আপুনি 3টা সমস্যা আপুনি লিখিব পাৰে, যে এইটো 1 নম্বৰ সমস্যা, এইটোতো সমস্যা, এইটোতো সমস্যা, এইটোতো সমস্যা। আপুনি 3টা সমস্যা লিখি আপোনালোকে সেই যিখন কাগজ, সেই কাগজখন জাপ কৰি বা মেৰিয়াই আপোনালোকে দানপত্ৰত দি দিব পাৰে এটা দক্ষিণাৰ সৈতে, বা পূজাৰীজনক আপুনি ক'ব পাৰে যে হনুমানজীৰ চৰণত দি দিয়ক।
তেওঁ হনুমানজী চৰণত দি দিব সেই কাগজখন আৰু আপুনি ঘূৰাই আনিব নালাগে তেনেধৰণে আপোনালোকে কৰিব পাৰে তেনেধৰণে উপায়টো কৰি মই জুলাই মাহত দিছিলোঁ উপায়টো বহু লোকে সফল পালে আৰু আপোনালোকৰ কাৰণেও মই এটা দিনৰে যিহেতু দেৱালীৰ দিনটো তেখেতৰ কাৰণে খুব স্পেচিয়েল দিন খুব সুন্দৰ দিন গতিকে আপোনালোকে সেই নিয়মটো আপোনালোকে কৰিব পাৰে আৰু কৰিলে আপোনালোকে সুফল পাব মই নিয়মবিলাক এনেই নকওঁ মোক বহুতে যেনেধৰণে কয় যে আপুনি দিয়া নিয়মখিনি কৰি মই চাকৰি পালোঁ মোৰ বেমাৰ ভাল হ'ল মোৰ বা ল'ৰাটো ভাল হৈ গ'ল কোনোবাই মদ খাবলৈ এৰিলে গতিকে এই কথাখিনি আচলতে খুব পজিটিভ হয় আপোনালোকে কৰক আপোনালোকে ভাল ফলাফল নিশ্চয় পাব এই দুইটা নিয়ম আপোনালোকে কৰক যে আজিৰ দিনটো আপোনালোকে কালী পূজা উপলক্ষে বা অন্য ঠাইত দেৱালী যিহেতু গতিকে কালী পূজা দেৱালী উপলক্ষে আপোনালোকে এই ন্যূনতম 3বাৰকৈ চালিচা পঢ়া আৰু মেক্সিমাম আপোনালোকে যিমান পঢ়িব পাৰে সংকল্প হিচাপে আপুনি থাপনাখন পাতি কৰিব পাৰে আৰু অহা কালিলৈ আপোনালোকে এই যিটো কাগজত লিখা নিয়ম সেই কাগজত লিখা নিয়মটো আপোনালোকে কৰক আপোনালোকে সুফল পাব তাৰ পিছতো যদি আপোনালোকে ভাবে যে কিছু কথা আৰু জানিব লাগে আপোনালোকে মোৰ নম্বৰত ফোন কৰিব পাৰে মই আপোনালোকক জনাব পাৰোঁ কিন্তু মই এই মাহৰ শেষৰ ফালে ধুবুৰী যোৱা এটা পৰিকল্পনা আছে ধুবুৰী বুলি ক'লে মই তেজপুৰৰ পৰা ধুবুৰীৰ পৰা গৈ গুচি আহিলে যথেষ্ট দূৰ যথেষ্ট খৰচ কষ্ট গতিকে মই কেৱল ধুবুৰীলৈকে গ'লে মোৰ আচলতে কষ্ট হ'ব বা গোটেই কথাখিনি চালি জাৰি চাব লগা হয় গতিকে মই ধুবুৰী যেতিয়া যামেই মই চেষ্টা কৰিম গোৱালপাৰা আৰু কোকৰাঝাৰত সোমাবলৈ গতিকে যিসকল লোকে মোক গোৱালপাৰা কোকৰাঝাৰ ধুবুৰী এই লোকসকলে মোক নিমন্ত্ৰণ দি থৈছিলে আগতীয়াকৈ আপোনালোকে মোৰ যিটো নিমন্ত্ৰণৰ নম্বৰ 9085093104 এই নম্বৰটোত আপোনালোকে মোক হোৱাটছআপ কৰিব পাৰে নিমন্ত্ৰণ শব্দটো লিখি যাতে মই আপোনালোকৰ নিমন্ত্ৰণ ল'ব পাৰোঁ বা কথাখিনি পাতিব পাৰোঁ এতিয়া যিহেতু মই ধুবুৰীলৈ যাম আপোনালোকে ৰঙিয়া নলবাৰী বা তেনেধৰণে মঙলদৈ মানুহসকলে কিন্তু মোক ক'ব নালাগে যে আমাৰ তাত যাওঁতে সোমাই যাব বা ঘূৰি আহোঁতে সোমাব কাৰণ ধুবুৰী বহুত দূৰ মিলাবলৈ বহুত কষ্ট গতিকে মই ৰঙিয়া নলবাৰী যাওঁতে মই তেনেধৰণেই গৈছোঁ আপোনালোকে জানেই যে নলবাৰী বুলি ক'লে মই নলবাৰীয়ে গৈছোঁ কিন্তু ধুবুৰী বুলি কওঁতে মই নলবাৰীত আকৌ 3 ঘণ্টা 4 ঘণ্টা যদি সময় দিওঁ তেনেহ'লে মই ধুবুৰী গৈ নাপামগৈ বহুত কষ্ট বহুত দূৰ হ'ব গতিকে মই আশা কৰোঁ আপোনালোকে মোৰ কথাখিনি মই সহজভাৱেই কওঁ আপোনালোকে বুজি পাইছে আৰু তেনেধৰণে মই নিমন্ত্ৰণ শুনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিম তাৰপিছত মোৰ নিমন্ত্ৰণ বহুত আছে মোৰ মৰাণত নিমন্ত্ৰণ আছে ডিব্ৰুগড়ত নিমন্ত্ৰণ আছে মই চাই লওঁ ধুবুৰী আগত যাওঁনে মৰাণ ডিব্ৰুগড় আগত যাওঁ গতিকে আপোনালোকৰ নিমন্ত্ৰণ হিচাপে মই কথাখিনি মিলাই ল'ম আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ এখন ৰঞ্জিত দাই দিয়া খুব ধুনীয়া গামোচা খুব ধুনীয়া লাগিছে আচলতে মোৰ খুব বেছি পচন্দ হৈছে এইখন গামোচা গতিকে আপোনালোকে কেনেকুৱা লাগিছে জনাব আৰু আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই শুভ দিনটোৰ মই শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব